যিমান দিনলৈকে আমাৰ এই দাবী তেওঁলোকে মানি নল'ব চৰকাৰে সিমান দিনলৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আপোনালোকে আমাৰ দাবী মূল দাবীটো হৈছে যে চৰুৱা বাগৰা সন্তপুৰ টিলাপাৰাত চিৰাকুটিত যিসকল মানুহক উচ্ছেদ কৰা হৈছে এইসকল পৰিয়ালক এই চৰুৱা বাগৰাতেই তাত যদি 3500 বিঘা মাটি আদানীক দিয়া হৈছে। আমাক ইমান নালাগে, আমাক কেৱল 500 বিঘা মাটি আমাক দিব লাগে। আৰু 500 বিঘা মাটি চৰুৱা বাগৰাত আমাক দিলে আমি যিখিনি মানুহ আমাৰ উচ্ছেদ কৰা হৈছে এইবিলাক মানুহক সংস্থাপন কৰিব লাগে। এইটো মূল দাবী। আৰু আমি দেখিছোঁ যে তেওঁলোকে য'ত জাগা দিছে সেই জাগাৰ ব্ৰহ্মপুত্ৰ পাৰত তাত মানুহ থাকিব নোৱাৰে। তাত গোটেই 12 মাহত তাত 8 মাহে পানী থাকে। গতিকে এইসকল নাগৰিকক গুৰু মেকুৰীৰ দৰে সন্মান কৰা হৈছে। এইসকল নাগৰিকক যেনেকুৱা জাগাত তেওঁলোকে দিছে তাত থাকিব নোৱাৰে। গতিকে আমাৰ ডিমাণ্ড এটাই যে যিমান দিনলৈকে চৰুৱা বাগৰাত উচিত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ কাৰণে আমাক 500 বিঘা মাটি এলটমেণ্ট নিদিব, ইমান দিনলৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। দ্বিতীয় কথা এটা আছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমি বাংলাদেশী উচিত কৰি আছোঁ। গতিকে তেওঁ যদি কৈছে বাংলাদেশ উচিত কৰি আছোঁ তেনেহ'লে তেওঁ কিয় এই মানুহবিলাকক পইচা দিছে, চেক দিছে? গতিকে তেওঁ আমি খাটাং চিয়ৰ যে তাত এজনো বিদেশী মানুহ নাই। যদি হিমন্তৰ দম আছে তেওঁ আমাক দেখুৱাই দিব লাগিব যে চৰুৱা বাগৰা চিৰাকুটাত ক'ত বাংলাদেশী আছে। ইয়াত এজনো বাংলাদেশী নাই। 1937 চনৰ তাত ৰেকৰ্ড আছে, তাত মানুহে বসবাস কৰা ৰেকৰ্ড আছে। গতিকে এইবিলাক মিছা কথা কৈ কেৱল মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে। গতিকে আমাৰ দাবী এটাই যে এইসকল নাগৰিকক 500 বিঘা মাটি এলটমেণ্ট দিব লাগিব, থাকিবলৈ জাগা দিব লাগিব। আৰু এই দাবী গ্ৰহণ নকৰা পৰ্যন্ত আমি ৰাইজক লৈ আমাৰ এই যাত্ৰা অব্যাহত ৰাখিম। কালি আমাৰ বিলিচিৰ পৰা SDO শিবিৰৰ মিনিষ্টাৰ আহিছিলে। আমি কৈছোঁ যে আমাৰ দাবী আপোনালোকে মানি ল'লে আমি আন্দোলন প্ৰত্যাহাৰ কৰিম। তেওঁলোকে কৈছে আমি চিয়ৰ দিব নোৱাৰিম। আমি কৈছোঁ নহয়, আমাৰ দাবী আমি ৰাইজৰ দাবী লৈ আহিছোঁ, মোৰ দাবী নহয়। আমি উচিত পৰিয়ালৰ দাবী লৈ আহিছোঁ। উচিত পৰিয়ালসকলক এই দাবী মানি নলোৱা পৰ্যন্ত আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আমি স্পষ্টকৈ কৈ দিছোঁ। গতিকে আমি সমূহ ৰাইজক কৈছোঁ আপোনালোকে ইয়াত শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। ইয়াত আমি শান্তিপূৰ্ণভাৱে বহি থাকিম। আৰু আমাৰ এই দাবী মানি নোলোৱালৈকে আমাৰ এই যাত্ৰা আৰু সংগ্ৰাম অব্যাহত থাকিব। চাওক, আমাৰ যেটো মূল দাবী ধুবুৰী জিলাৰ চাপৰ সাৰ্কলৰ অন্তৰ্গত চৰুৱা বাগৰা সন্তোষপুৰ চিৰাকুটা এই অঞ্চলত 1400 পৰিয়ালক গৃহহীন কৰা হৈছে। অমানৱিকভাৱে উচ্ছেদ কৰি তেওঁলোকক গৃহহীন কৰা হৈছে। আমাৰ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰামীৰ ছাত্ৰ মুক্তি সংগ্ৰামীৰ উদ্যোগত আৰু এই অঞ্চলৰ উচ্ছেদিত ৰাইজসকলক লগত লৈ পেলাই আমি এক অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ আয়োজন কৰিছোঁ। আৰু আজি আমাৰ দ্বিতীয় দিন, আমাৰ অৱস্থানৰ আজি দ্বিতীয় দিন। আমি এই অৱস্থান ধৰ্মঘট অৱস্থানৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ। আৰু লগতে আমাৰ মূল দাবী হ'ল যে উচ্ছেদিত পৰিয়ালসকলক চাপৰ সাৰ্কলৰ অন্তৰ্গত কোনোবা এখন উপযুক্ত ঠাইত তেওঁলোকক ভূমি স্থান দিব লাগিব, কমচে কম 500 বিঘা মাটি দিব লাগিব। আমাৰ দ্বিতীয় দাবীটো হ'ল যে অলৰেডি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকক ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব। অলৰেডি যোৱাকালি মেছেজ আহিছে। এই কাৰ্যক আমি নিন্দা জনাইছোঁ। আৰু লগতে ক'ব খুজিছে এজেণ্ট ভোটাৰ যাতে ভোটাৰ লিষ্টৰ পৰা যাতে নাম কৰ্তন কৰা নহয়। আমাৰ দ্বিতীয়টো দাবী হ'ল যে উচ্ছেদ কৰাৰ আগতে কিয় এই লোকসকলক 50,000 টকাৰ এটা চেক প্ৰদান কৰা হৈছে আৰু বইজেৰাল পাটকু নামৰ ঠাইত কিয় সংস্থাপন কৰা হ'ল? তেওঁলোকে কৈছে যে তেওঁলোক বোলে বাংলাদেশী। চৰকাৰে কৈছে যে এই অঞ্চলৰ উচ্ছেদিত ৰাইজসকল বাংলাদেশী। যদি বাংলাদেশী হৈছে তেওঁলোকক কিয় 50,000 টকাৰ মানি চেক দিলে আৰু তেওঁলোকে কিয় দ্বিতীয় এখন ঠাইত স্থানান্তৰ কৰিব খুজিছে? তেওঁলোকে ভাৰতীয় নাগৰিক হয়, তেওঁলোকে বাংলাদেশী নহয়। যদি বাংলাদেশী হয় গভৰ্ণমেণ্টে কিয় চৰকাৰৰ পুঁজিৰ পইচা গভৰ্ণমেণ্টৰ পইচা কিয় ব্যয় কৰি 50,000 টকা চেক প্ৰদান কৰিলে? এইটো ৰাজহুৱা কৰিবলৈ স্পষ্ট কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব খুজিছোঁ যে আপুনি অকল বাছি অকল সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমান মানুহখিনিক টাৰ্গেট কৰি লৈ পেলাই আপুনি যি অমানৱিক উচ্ছেদ কৰিছে, আপুনি চাইল্ড প্ৰটেকশ্যন এক্ট ভাইলেট কৰিছে। আজি শিশুসকলৰ কি অৱস্থা হৈছে? ৰ'দে বৰষুণে তেওঁলোকে তিতি আছে। যোৱাকালি CDC বাইদেউ তাতে গৈ পেলাই কি কৰিছে? তিৰপাল টনাই যি মানুহ জীয়াই আছিল এই তিৰপাল ছিঙি দিছে, কাঁহী বাচন হাৰি পাতিলে চব কিছু চিজ কৰি লৈ গৈছে। এতিয়া মানুহবিলাক কি খাব, ক'ত যাব? সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ আৰু সকীয়াই দিছোঁ। আৰু লগতে ক'ব খুজিছোঁ আমাৰ দাবী যেতিয়ালৈকে মানি ল'ব তেতিয়ালৈকে আমি আমাৰ অৱস্থান ধৰ্মঘট আমি চলাই লৈ যাম। এইখিনি